এনে বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মফিবুল হুছেইন। ঢকুৱাখানাত নিশা মাছ মাৰিবলৈ গৈ সন্ধানহীন হ'ল যুৱক। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঢকুৱাখানাত নিশা মাছ মাৰিবলৈ গৈ সন্ধানহীন হ'ল এজন যুৱক। উল্লেখযোগ্য যে নিশা মাছৰ উজান ধৰিবলৈ গৈ নিখোজ যুগল খনিকৰ নামৰ যুৱকগৰাকী। তেওঁ মানে ৰাতি ইয়াত মাছ উজান মাৰোঁ বুলি আহিছিল। যাওঁতে পিনে পানী অলপ কম আছিলে, তাৰ পাৰ হৈ গ'ল। তাত গৈ মানে মাছ হেৰি নোহোৱা দেখি, মাছ নোপোৱা দেখি ঘূৰি বিচাৰিলে। ঘূৰি আহোঁতে এই জানটোতে, এইটো বজানটো কয় নেকি, জানটো এইডোখৰতে মানে সাঁতুৰি দিওঁতে সি ভটিয়াই গুচি আহিল। বৰবিলৰ জান হয়। তাৰপিছত মানে লগৰ দুজন পাৰ হৈ এডোখৰ ৰখি চাই থাকোঁতে মানে এই আহিলে বুলি এডোখৰ ডুব গৈ গুচি গ'ল। তাৰপৰা বিচাৰি এতিয়ালৈকে সেই পোৱা নাই। বয়স কিমানমান আছিলে? কি ক'লে? বয়স 25 মান হ'ব। জানিব পৰা মতে সোণাৰী চাপৰ আৰক্ষী চকীৰ অন্তৰ্গত বাৰহৈচলা গাঁৱৰ ৰাজেন খনিকৰ পুত্ৰ আছিল যুগল খনিকৰ নামৰ যুৱকগৰাকী। আমি বাৰহৈচলা গাঁৱৰ তেওঁ বাসিন্দা। ৰাতি প্ৰায় 1:30মান বজাত মাছ ধৰিবলৈ বুলি মানে আহিছিল। তেনেকুৱাতে মানে নদীৰ জান এটা আছে, সোঁত পাৰ হৈ আহোঁতে হেৰি হৈ সোঁতত উটি গৈ ল'ৰাটো বৰ্তমানলৈকে নিখোজ হৈ আছে। এতিয়া বাহিনীয়ে অহৰহ প্ৰচেষ্টা কৰি আছে উদ্ধাৰ কৰিবৰ কাৰণে। এতিয়ালৈকে বৰ্তমান পোৱা নাই। আচলতে কোন জেগাত সংঘটিত হৈছিল এইটো কোন ঘটনা? চাৰিকৰীয়াৰ পৰা আপোনাৰ চেলাজানৰ অভিমুখে যিটো পথ, সেই বৰবিল জান বুলি কয়, তাতে ঘটনাটো হৈছে। জুমন খনিকৰ গাঁৱত মতা নামটো ইভাগে যুগল খনিকৰ, বাপেক ৰাজেন খনিকৰ, দেউতাকৰ নাম আপোনাৰ ঘৰ বাৰহৈচলা। তেওঁ মানে ৰাতি ইয়াত মাছ মাৰিবলৈ আহোঁতে আপোনাৰ ইপাৰৰ পৰা পাৰ হৈ যাওঁতে এইটো ঘটনাটো ইয়াতে হ'বলৈ পালে। চাৰিকীয়া বৰবিল বুলি কয় জেগাটো। ল'ৰাটোৰ ঘৰৰ একমাত্ৰ সন্তান আছিল। গ্ৰেজুৱেট আছিলে হয়। উদ্ধাৰ কাৰ্যৰ কাৰণে প্ৰশাসনে কি ব্যৱস্থা কৰি আছেনে? কৰি আছে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।